ভয় নকৰাকৈ দৰ্শকে নাটক চাব পাৰিব নলবাৰীৰ পানীগাঁৱত। থিয়েটাৰৰ পেণ্ডেলৰ গেটতেই দৰ্শকক অভয়দান। চাৰ্কাছ নহয়, নাটকহে দেখুৱাব বুলি লগাইছে হৰ্ডিং। এই অভিনৱ প্ৰচাৰ চলাইছে বৰদৈচিলা থিয়েটাৰৰ শনিৰোধৰ আয়োজক সমিতিয়ে। আজিৰে পৰা নলবাৰীৰ পানীগাঁও শনিৰোধত বৰদৈচিলা থিয়েটাৰৰ ২৭ সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ হ'ব। পানীগাঁৱৰ আদৰ্শ বালিকা বিদ্যাপীঠ প্ৰাংগণত ৫ দিনীয়াকৈ নাট প্ৰদৰ্শন কৰিব বৰদৈচিলা থিয়েটাৰে। শেহতীয়াকৈ কেইবাটাও ভ্ৰাম্যমাণ নাট্য দলত নাট প্ৰদৰ্শনৰ সময়ত সংঘটিত অঘটনক লৈ শংকিত বৰদৈচিলা থিয়েটাৰৰ পানীগাঁৱৰ আয়োজক সমিতি। কিবা অঘটন সংঘটিত হোৱাৰ আশংকাত দৰ্শকে নাটক চাবলৈ নাহিব নেকি? এনে দুশ্চিন্তাত থকা আয়োজক সমিতিয়ে দৰ্শকক নিৰ্ভয় দান কৰি আগতীয়াকৈ প্ৰচাৰ চলাইছে। চাৰ্কাছ নহয়, নাটকহে চাব পাৰিব বৰদৈচিলা থিয়েটাৰত। দৰ্শকক এই অভয়বাণী দি আৰিছে বেনাৰ, দিছে তোৰণ। বৰদৈচিলা থিয়েটাৰ আজি পানীগাঁও আদৰ্শ বালিকা বিদ্যাপীঠত তেখেতসকলে ২৭তম নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰিব। আমি আহ্বায়ক সমিতিয়ে দাবী কৰিছোঁ যে এইবাৰ বৰদৈচিলা থিয়েটাৰত আগৰ পৰম্পৰা অটুট ৰাখি তেখেতসকলে এইবাৰো চাৰ্কাছ নহয় নাটক দেখুৱাব, আৰু সেয়েহে আমি সমূহ নাট্যপ্ৰেমী দৰ্শকক আহ্বান জনাইছোঁ, চাৰ্কাছ নহয় নাটক চাবলৈ আহক বৰদৈচিলা থিয়েটাৰ প্ৰেক্ষাগৃহলৈ। বৰ্তমান ভ্ৰাম্যমাণত এই চাৰ্কাছ বিষয়টো লৈ তোলপাল লাগি আছে। আমি আশা কৰিছোঁ বৰদৈচিলাই সঁচা নাটকৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিব। এক কথাত ক'বলৈ গ'লে বৰদৈচিলা থিয়েটাৰে চমক সৃষ্টিৰ সলনি প্ৰকৃতাৰ্থত নাটক কৰি আহিছে। বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক প্ৰবীণ অভিনেতা নজৰুল ইছলামে মৌলিক নাটকতহে গুৰুত্ব প্ৰদান কৰি আহিছে। নাটক দেখুওৱাৰ নামত ভেলকিবাজি নতুবা চমক সৃষ্টিৰ পৰিপন্থী প্ৰযোজক নজৰুল ইছলামে নতুন নাট্যকাৰকো গুৰুত্ব দি আহিছে। বৰদৈচিলা থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা সতীশ দাসৰ বহু চৰ্চিত গংগাৰ পানী মক্কাৰ মাটি নাটকখনেৰে বৰদৈচিলা থিয়েটাৰে এই বছৰৰ নাট্যযাত্ৰা আৰম্ভ কৰিব। বৰদৈচিলা থিয়েটাৰৰ আন এখন নাটক সীতাৰ সংসাৰ চাবলৈও দৰ্শক ৰাইজ উৎকণ্ঠিত হৈ আছে। বিশিষ্ট লেখক ঔপন্যাসিক নাট্যকাৰ নৱৰত্ন পাটোৱাৰীৰ সীতাৰ সংসাৰ নাটখনো বৰদৈচিলা থিয়েটাৰৰ এক অনবদ্য সংযোজন। বৰদৈচিলা থিয়েটাৰে প্ৰতি বছৰে নাটক মঞ্চস্থ কৰি আহিছে, চাৰ্কাছ নহয়। এইবুলিও তেখেতসকলে ৩খন নাটক লৈছে। এই 3খন নাটকতে তেখেতসকলে চাৰ্কাছ নেদেখুৱাই নাটক দেখুৱাব, অভিনয় দেখুৱাব। সমূহ অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ তেখেতসকলৰ নাটক চাওক। নাটক হিচাপে মানে যিটো আমাৰ থিয়েটাৰৰ যিটো আমাৰ গৰিমা আছে অসমত, এই গৰিমাটো বৰদৈচিলা থিয়েটাৰে ৰক্ষা কৰি আহিছে। সেইকাৰণে আমি আহ্বায়ক সমিতিয়ে তেখেতক আমি ধন্যবাদ জনাইছোঁ। পানীগাঁৱৰ পৰা কৰি বৰদৈচিলা থিয়েটাৰৰ আজি উদ্বোধনী নিশা বলিষ্ঠ নিবেদন নাট্যকাৰ সতীশ দাসৰ ৰচিত আৰু পৰিচালিত নাট গংগাৰ পানী মক্কাৰ মাটি। শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ চাবলৈ আহক। চাৰ্কাছ নহয়, চাৰ্কাছ নহয়, এখন ভাল নাট, সামাজিক নাট গংগাৰ পানী মক্কাৰ মাটি। সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে বৰদৈচিলা থিয়েটাৰৰ মঞ্চত বাজি দিব এখন সামাজিক বাস্তৱধৰ্মী নাট গংগাৰ পানী মক্কাৰ মাটি। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।